Hey dosto, good evening. আৰু মই আহিছিলোঁ জাগিৰোডত তাপ বেচিবৰ কাৰণে। গতিকে মোৰ লগত আছে আৰু এজন বন্ধু। এখেতো আছে মোৰ লগতে। আৰু এখেতে কি দোকান আছে আনিছে অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দাদাক লগ পালোঁ। দাদা ক'ৰ পৰা আহিছে আপুনি? ডিব্ৰাং ন? বহা ডিব্ৰাং। এতিয়া দাদা বহা ডিব্ৰাঙৰ পৰা আহিছে। এইখিনি খিলনা বস্তু বেচিবৰ কাৰণে আহিছে দাদাই। দুৰ্গা পূজা বুলি। গতিকে মই এইখিনিতে এষাৰ কথা ক'ব ওলাইছোঁ, মানে কি যিহেতু আমাৰ হিয়া আমঠু জুবিন দাৰ গুচি যোৱাৰ ফলত এতিয়া চাওকচোন, আজি সপ্তমী পূজাৰ দিনাও, আজি সপ্তমী পূজা নহয়, আজি সপ্তমী পূজাৰ দিনাও এতিয়া এই গধূলি সময়ত মানুহৰ ৰাইজৰ মানে ভিৰটো নাই। গতিকে সেয়াই দেখুৱাইছোঁ আপোনালোকক, চাওকচোন পৰিস্থিতি এনেকুৱা। আৰু যদি মই ৰাস্তালৈকে ওলাই যাওঁ তেতিয়াহ'লে সেইফালেও দেখুৱাই আছোঁ আপোনালোকক। চাওক, মানুহ ইমান নাই দেখিছে। আগত যেনেকৈ সপ্তমী পূজা বুলি ক'লে মানুহ মানে বহুত হয়, এবাৰ সেনেকৈ ঠিক তেনেকৈ মানুহ নাই। এই কি কৰিব চাওক, এতিয়া ন্যায় কেতিয়া পায় আমাৰ জুবিন দাই, জাষ্টিক কেতিয়া পায় সেইটোৱে লাগে আমাক। এইফালে তাত বেছিব আহিছিলোঁ। আৰু কেইটা ল'লা? সেই চাইডে পচন্দ হৈছে মাল তাৰমানে চিনি পোৱা হৈছে আৰু ন, লওঁতে ইমান তলত আছিল এইকেইটা মাল। ঠিক আছে দিয়ক, এয়াই আছিলে আজি সপ্তমী পূজা।